Namaskar and very good morning to all the people of Assam. বৰ্তমান সময় হৈছে পুৱা 7:40 আশা কৰোঁ তোমালোক সকলোৱে নিশ্চয় ভালে আছা। এতিয়া কথাটো হ'ল যে বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাৰ ওচৰত কমেণ্ট কৰিছে যে ছাৰ যিটো আমাৰ ADRE পৰীক্ষাৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব, আৰু লগতে যিহেতু আমাৰ অহাকালি DME পৰীক্ষা হৈ গ'ল, তাত বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাৰ ওচৰত কমেণ্ট কৰিছে যে ছাৰ আমাৰ পৰীক্ষা নিচেই ভাল হৈছে। আনহাতে একাংশ ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰিছে যে ছাৰ আমি কিছুমান প্ৰশ্ন ধৰিবই পৰা নাই বা আমাৰ পৰীক্ষা অত্যন্ত বেয়া হৈছে। চ' তোমালোকে এটা কথা চোৱা, যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়িছে বা ভালদৰে অধ্যয়ন কৰিছে তেওঁলোকে নিশ্চয় পৰীক্ষাটো ভাল হ'ব। আনহাতে যি একাংশ ছাত্ৰ ছাত্ৰীয়ে পঢ়া নাই, মাত্ৰ পৰীক্ষাটোৰ ফৰ্ম ফিল আপ কৰিছে মাথোন, তেওঁলোকে এদিনো কিতাপ মেলি চোৱা নাই। চ' সেইসকল ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা বেয়া হ'বই, ইয়াক লৈ চিন্তিত হোৱাৰ কোনো কথা নাই। এতিয়া কথাটো হ'ল দ্বিতীয়তে, যিসকলে আমাৰ এড্ৰি পৰীক্ষাত অৱতীৰ্ণ হৈছে সেইসকল ছাত্ৰ ছাত্ৰীৰ আমাৰ ওচৰত কুৱেশ্যন কৰিছে যে ছাৰ ইয়াৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব। চ' তোমালোকে চোৱা, যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এক বৈঠকত ঘোষণা কৰে যে এড্ৰিৰ পৰীক্ষাৰ ৰিজাল্ট আমাৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহ বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে ঘোষণা কৰিব। চ' তোমালোকে নিশ্চয় মাৰ্চ মাহৰ প্ৰথম সপ্তাহ বা ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহত তোমালোকৰ ৰিজাল্ট পাই যাবা। ধন্যবাদ।